ন এয়া দেখিছে আমাৰ নামঘৰ পালোহি ধুনীয়াকৈ আৰু সৌকেইজন আমাৰ এইকেইজন গৈ আছে আৰু এইফালে মই আছোঁ ধুনীয়াকৈ আৰু আজি আছে আমাৰ নামঘৰৰ অৰ্থাৎ মাঘৰ বিহুৰ আমাৰ আজি খৰি ফলা কাৰ্যসূচী মাঘৰ বিহুৰ মানে প্ৰথমটো কাৰ্যসূচী আমাৰ খৰি ফলা আৰু খৰি ফলাৰ দৃশ্য অকণমান আপোনালোকক দেখাম আৰু সময়বোৰ ধৰি ৰখাৰ প্ৰচেষ্টাত ভিডিঅ'টো বনাইছোঁ আপোনালোকে সকলোৱে চাব খৰি ফাল লাগিছে আমাৰ ধৰ্মহেতি গৈ আছে পূৰা খৰি ফালিবলৈ বহুত কেইজন আহিলে আৰু বহুত আহিবলৈ বাকী আছে আৰু আজি আৰু এইফালে আমাৰ ধৰ্ম আহিবলৈ বা খৰি ফালিবলৈ সময়বোৰ ধৰি ৰখাৰ প্ৰচেষ্টাত মাত্ৰ ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকে চাব সৰুকেইজন আমাৰ গৈ আছে সেইফালে দিনটোৰ আজি মুহূৰ্তবোৰ দেখাম আপোনালোকক গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ প্ৰচন্নৰ ঘৰত এইকেইজোপা গছ দিব বুলি কৈছে ঐ গুৰি কাটিবি নে ওপৰত কাটিবি ওপৰত কাটিলে দিগদাৰ হ'ব ডাঙৰ গছ এজোপা আছে ফালে দেখিছে চবে পূৰা কামত ব্যস্ত দেখিছেনে খৰি ফালি আছে আৰু অকণমান জিৰণি এটা লৈছোঁ এজন আছে এইফালে ৰান্ধনি বহি আছে খানা পিনাৰ কাৰণে খৰি ফালি পিনে আহি আছোঁ ধুনীয়াকৈ দেখিছে আপোনালোকে বাৰীয়ে খৰি বিচাৰি এইফালে মই আছোঁ আৰু আগত এটা সুখৰ সন্ধান পাইছোঁ মানে বগৰী আছে সেইজোপা বগৰী দেখিছেনে বগৰী বুলি ক'লেতো আৰু ৰ'ব পৰাই নাই আৰু প্ৰথমবাৰৰ কাৰণে এবাৰ বগৰী খাম এইবছৰ ইয়াত দেখিছে এইজোপা বগৰী কিমান পকা আছে নেকি চাম আৰু ধুনীয়াকৈ খাম বগৰী খালোঁ আগে অকণ অতপা দেখাই দিছোঁ বহুত ডাঙৰ নহয় একেবাৰে চাপৰতে আছে আৰু গোটেই গাল আহি গ'ল বগৰী খাবলৈ প্ৰথম মানে এইবছৰৰ বগৰী খাইছোঁ দেখিছেনে ঐ সেইফালে বাহিৰ কেইটামান পা নিমখ লৈ খাম নিমখ খাই খাই কেইটামান পা আৰু বেছিতে বগৰী খাই থাকিলে দিগদাৰ হ'ব বাকীখিনিয়ে ধৰিব আহি গতিকে যোৱাই ভাল হ'ব আৰু আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন আপোনালোকে বাৰু এই বছৰৰ নতুন বগৰী খালেনে এয়া দেখিছে কিমান ধুনীয়া আৰু একদম হাতেৰে ঢুকিবা দেখিছে ওচৰতে চাপৰতে আৰু কেইটামান ছিঙি লৈছোঁ ধুনীয়াকৈ নিমখৰ লগত খাম ধুনীয়াকৈ সিহঁতি গছজোপা পেলাবলৈকে চিন্তা কৰি আছে ন ক'ত পেলাব লাগিব এইফালে টানি আছে ৰেডি হৈ ৰছীডাল কোনো দেখাই নাই সৌ ৰছীডাল আহিব লৈছে নাই হোৱা এইকেইজন এইফালে কাটি আছে আৰু গছজোপা নাই হোৱা আৰু কাটিব লাগিব ৰছীডাল সেইডাল এনেও আজি বিৰিয়ানী খাম ন এনেই চিঞৰখন লগাইছে টানিব পৰা নাই আহিব ৰ নাই সেই ডাঙৰ জোপা আছে লাগি ধৰিলে ওপৰত তামোলৰ লাগিলে মই ৰছীডাল টানি দিব কৈছোঁ নহয় দেখিছে নাই এইডোখৰ কাৰণে ইমান কষ্ট কৰি আছে বাকী একো ভাল নালাগিলেও কিন্তু পচনৰ পেটটো বহুত বঢ়িয়াকৈ উঠিছে ইয়াৰ পৰা একদম পেটটো মানেতো জিলিকি আহিছে আৰু এইফালে আমাৰ পলাতকাই সমস্ত জোৰ উজাৰি মানে খৰি ফলা হৈছে দেখিছেনে বহী কলম লৈ মাজতে মই লিখিব লৈছোঁ গাঁওখনৰ সদস্যৰ সংখ্যা প্ৰত্যেক ঘৰ মানুহত কিমান আছে সম্পূৰ্ণ মানে গড়ে হিচাপটো উলিয়াই ল'ব লৈছোঁ কাৰণ এতিয়া চাহৰ বিৰতি মানে দেখিছেনে আপোনালোকে পূৰা বুট ভাজি একদম ধুনীয়াকৈ বনাই দিছে আৰু গোটেইখিনি বহি আছে দেখিছে লাইন পাতি খাবলৈ খালি শেষত এয়া দেখিছেনে ঠেলাত লৈ অহা হৈছে মানে সিহঁতি আগতে ঠেলা নিলে আমি মাত্ৰ এঠেলা লাষ্ট শেহতীয়াকৈ এঠেলাহে আনিছোঁ আমি বাকী সিহঁতি লৈ গৈ আছে বাৰু আগতে 4-5 নিলে আৰু আমাৰ ভাগত এঠেলা পৰিছে আৰু এখন আমাৰ স্কুলখন চাওক হ'লে কিমান ধুনীয়া হ'ব হ'লেই আৰু মানে প্ৰায় বাইক লৈ আহিছা নেকি বাইকত আনিবা আগফালে বহাই টানিব পাৰিবা ধুনীয়াকৈ দেখিছে এনেকৈয়ে আমাৰ এই বছৰৰ মাঘৰ বিহুৰ কাম আৰম্ভ হৈছে উঠি দিয়া তাত বহি দিয়া পকা চাট এইডোখৰ নোৱা পকা চাট ফাইনেলি চাওক আমাৰ স্কুলখন সৌখন দেখিছেনে ইয়াৰ পৰা ৰাস্তাৰ পৰা এনেকুৱা দেখিব আৰু এইখন কাষতে এম ই স্কুলখন আছেই আৰু এখন হৈ গ'ল আমাৰ হাইস্কুল ধুনীয়াকৈ বনাই আছে হায়াৰ ছেকেণ্ডেৰী হ'ব বুলি শুনিছোঁ মানে
অনাগত দিনত। গতিকে আৰু আমি এনেকৈ লৈ গৈ আছোঁ, ৰাস্তাটো ধুনীয়া আমাৰ দেখিছেনে। স্কুলখন দেখি অনুভৱ হৈছে যে আকৌ এবাৰ যদি আমি কেনেবাকৈ পঢ়িব পালোঁ নে কি ক'বচোন? তোমাৰ মন গৈছে আকৌ এবাৰ পঢ়িবলৈ? আকৌ এবাৰ যদি আমি পঢ়িব পালোঁহেঁতেন ইয়াতে, আকৌ নাম লগালোহেঁতেন, আকৌ স্কুল আহিলোহেঁতেন, বন্ধু বান্ধৱীৰ লগত আকৌ ধেমালি কৰিলোহেঁতেন, দৌৰিলোহেঁতেন, কি ক'ম আৰু এতিয়া। কিন্তু কি ক'ম, ভাবিতো উপায় নাই, নাপাওঁ যেতিয়া অনুভৱ এটা কৰিছোঁ আৰু। সেয়াই আৰু, হেৰুৱা সময় কেতিয়াও উভতি নাহে, গতিকে অনুভৱ কৰিছোঁ আৰু সৰুখিনিতে আমাৰ বেছি দূৰ নহয়, আগৰ খোৱা জেগাডোখৰতে আমাৰ খানা খোৱা হ'ব, সেইখিনিতে খোৱা হ'ব। কিন্তু পথাৰ শুকাইছেনে নাই কি নাজানো, তাতে হ'ব আৰু। গৈ আছোঁ এতিয়া আমি। হয়, আমাৰ দুটা ভাগলৈহে পৰিলে নি এঠেলা? আছে হৈ গ'ল আছে। বৰ্তমান আমি দুটাই নি আছোঁ। আৰু মোক যদি চাই অকণমান বেলি পৰি আছে, চাহ পৰাই আছোঁ অকণমান, সেই তেনেকৈ গাড়ী আহি আছে। খৰিবোৰ দেখিছেনে ইয়াতে পেলোৱা হৈছে, মানে আমাৰ যিসকলে আগত আহিলে তেওঁলোকে মানে খৰিখিনি ডাইৰেক্ট ইয়াতে সুবিধা পাই ৰাস্তাৰ পৰা ডাইৰেক্ট ইয়াতে পেলাই থ'লে, যাৰ কাৰণে এতিয়া আমি আকৌ একেটা কামকে দুবাৰ কৰিবলগীয়া হৈছে। ইয়াৰ পৰা আকৌ তালৈ নিবলগীয়া আছে, দেখিছে। এফালে ঠেলাত নিম, সৌফালে সিহঁতি চাঙি কৰিয়াই নি আছে, এনেকৈ উপায় নাই, নিব লাগিব। আৰু এফালে হ'ল সন্ধিয়া, আহিলে আমাৰ আবেলিৰ বাছ, এইখন দেখিছে আপোনালোকে ধুনীয়াকৈ আহিছে বাছখন। আৰু ৰাস্তাৰ কাষতেই আমাৰ ইয়াত কাম পূৰা লাগি থকা হৈছে। আৰু এফালে আনি আছে সিহঁতি ঠেলাত, আৰু ইয়াত দেখিছে একদম খৰিৰ পৰাই পেলাই দিয়া আছে। অকণমান পিছত আমি ইয়াতে পূৰা মেজি জাপি, মানে কেইটামান মেজি জাপি ওখ কৰি ৰাখিম, তেতিয়াহে খৰিখিনি শুকাব সোনকালে। খৰি চৰি নি হৈ গ'ল আৰু আন্ধাৰো হ'ল, খৰিখিনি আগত জপা হৈ গ'ল। চাব, সেই ইয়াত দেখিছে তাত জপা হৈ গৈছে খৰি, ইয়াৰ পৰা নিও আনলোড কৰি তাত জাপি আছোঁ খৰি এতিয়া। আৰু সন্ধিয়া হৈ গ'ল, প্ৰায় নহয়, পূৰাই সন্ধিয়া হ'ল, দেখিছেনে। বেলিটো নাইকিয়া হ'ল, সন্ধিয়া হ'ল এতিয়া। আৰু অকণমান পিছতে যোৱা হ'ব ইয়াৰ পৰা। ভিডিঅ'টো যদি ইমান দখলৈকে চাই আছে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, কমেণ্ট এটা কৰিব কেনেকুৱা আছে চাই। মাত্ৰ সময়বোৰ ধৰি ৰখাৰ প্ৰচেষ্টাত ভিডিঅ'টো বনাইছোঁ। আৰু যদি ভাল লাগে লাইক এটা কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু মাঘৰ বিহুৰ ভিডিঅ' আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। আৰু দেখিছে খৰি দম কৰি দিয়া হৈছে। 1 2 3 4 5 6 7 8 9 9টামান হৈ গ'ল। 10টা হ'ল নি? 10টা মেজি হ'ল, পূৰা 10টা মেজি হৈ গ'ল। আৰু সদৌ শেষত একদম প্ৰথমবাৰৰ কাৰণে মাঘৰ বিহুৰ একদম মেজিৰ স্থলীত আমাৰ একদম পূৰা ধুনীয়াকৈ দেখিছে জুই জ্বলিছে, আৰু চিঙৰা ভোক লাগি গৈছে দিনটো কাম কৰাটো, চিঙৰা খাই লৈছোঁ দেখিছে আপোনালোকে। আৰু একদম ইম্পৰ্টেণ্ট এটা বস্তু আপোনালোকক দেখাব লৈছোঁ। এতিয়া খৰি ফালি আহি পিনে সন্ধিয়া আহি আছিলোঁ, আমাৰ কলাকাৰ দেখিছেনে, একদম মানে আপুৰুগীয়া হেৰুৱা এটা মানে পৰম্পৰা ৰাখিছে। এইটো প্ৰচন একদম পূৰা ওখন মাৰি আছে, দেখিছেনে আপোনালোকে, যিটো নেকি বৰ্তমান অৱস্থাত নাই। মেচিন আৰু মানে যান্ত্ৰিকতাৰ যুগত চবেই নেকি মৰণা, যেনেকৈ আপোনালোকে গম পাইছে, ধান ডাইৰেক্ট বস্তাত সোমাই যায়। তাৰ বিপৰীতে মানে আমাৰ কলাকাৰ দেখানে এইটো একদম ডাইৰেক্ট গৰু লৈ একদম মানে মৰণা। আৰু এই পৰিৱেশটো আমি আৰু চাগে কেতিয়া দেখি পাম নাজানো, আৰু হয়তো একেবাৰে দেখিও নাপাব পাৰোঁ। এবাৰ আপোনালোকক ইয়াত দেখুৱাইছোঁ, লাষ্ট হোৱাৰ ঠিকান নাই, আজি দেখুৱাইছোঁ, ইয়াত দেখিছে। আৰু আমি এই সৌভাগ্য দেখিবলৈ পাইছোঁ, হয় নহয়? আৰু যদি আপোনালোকে মনে সেইফালে আছিল নি? নাই নহয়। যদি আপোনালোকৰ পৰিৱেশটো চাই ভাল লাগিলে মুহূৰ্তটো, লাইক এটা কৰিব আপোনালোকে।